মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল ঐ বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল বহাগ বিহু কেনেকুৱা পাচলি দাম ঠিকে আছে বাৰু কমে আছে যে কিমান কিমান ধৰিছে আৰু আজি দিনটোৰ বজাৰ কেনেকুৱা বজাৰ মোটামুটি ইমান ভালো নহয় ইমান বেয়াও নহয় ভোগালী বজাৰ বুলি ক'লে যিহেতু ব্যস্ততাপূৰ্ণ এখন বজাৰ হয় কেনেকুৱা এইটো হেৰি নাই আজি নাই আজি ভোগালী যিহেতু প্ৰস্তুতি আজি যিহেতু উৰুকা হয় আৰু পাচলি বজাৰলৈ এই যে দাম কেনেকুৱা পাইছে অঁ কি ল'লে আজি ঘৰত যিহেতু সন্ধিয়াকৈ লগে ভাগে এসাঁজ পৰিয়ালে মিলি খাব কিহে আয়োজন কৰিছে খানাটো হাঁহে হয় আজি যিহেতু ভোগালী বজাৰ বৰ্তমান কেনেকুৱা পৰিৱেশ বিক্ৰী বাৰ্তা কেনেকুৱা আৰু যিহেতু কোৱা শুনিছোঁ আজি বজাৰত পাচলিৰ দাম যথেষ্ট মূল্যবৃদ্ধি হৈছে কি ক'ব কেনেকুৱা অলপ বৃদ্ধি হৈছে আৰু বিশেষ তেনেকৈ হোৱা নাই কেনেকৈ দিছে আপোনালোকে আমাৰ 40 টকা 50 টকা 60 টকা তেনেকৈ বেছি আছে হয় আৰু যিহেতু ক'ব লাগিব যিহেতু ভোগালী বজাৰ বুলি ক'লে এখন সুকীয়া বজাৰ পাচলিয়ে হওক বা মাছ মাংসই হওক এখন সুকীয়া বজাৰ আহি পৰে আৰু আজি কেনেকুৱা মানে গ্ৰাহকৰ ভিৰ কেনেকুৱা হয় হয় যিহেতু আজি অকল এই বেপাৰতে সীমাবদ্ধ নহয় আৰু সন্ধিয়াকৈ আপোনালোকে যিহেতু খানা পিনাটো কেনেকুৱা কৰিছে কেনেকুৱা কিহে আয়োজন কৰিছে হয় হয়